हेलो स्टूडेंट की खबर तुम्हारे आशा करूँ सकलोवे भाले आछा। আজি লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8 নতুন বিজ্ঞানৰ প্ৰশ্ন সকলো প্ৰশ্নোত্তৰ লেসন 8 কোষৰ গঠন আৰু কাৰ্য সেল স্ট্ৰাকচাৰ এণ্ড ফাংচন। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলত নতুন আহিছো তেন্তে চেনেলটো প্ৰথমে সাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰা। তোমালোকে যদি সাপোৰ্ট কৰা তেতিয়াহে আমি নতুন নতুন ভিডিঅ' লৈ আহোঁতে মানে আমাৰ ভাল লাগিব। আৰু তোমালোকে নিজৰ নিজৰ বহি কিতাপ আৰু কলম উলিয়াই লোৱা, তোমালোকে নোটছখিনি সুন্দৰ কৰি লিখি ল'বা। প্ৰথমতে তোমালোকে উলিয়াই লোৱা কুৱেশ্যন নম্বৰ 1 শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে প্ৰথমটো দিয়া আছে কোনটো কোষাঙ্গাণু শক্তিৰ ভঁৰাল বোলা হয়। অপশ্যন দিয়া আছে মাইটোকন্ড্ৰিয়া, গোলগি বডি, ৰাইবোজম, লাইসোজম। ইয়াৰে কাৰেক্ট এনসাৰ হ'ব এ মাইটোকন্ড্ৰিয়া। 2 নং কুৱেশ্যন দিয়া আছে তোমালোকৰ তলৰ কোনবিধ ৰঞ্জক দ্ৰব্য নহয় চেফ্ৰনিন, আয়োডিন, মিথিলিন, ব্লো, ইথানল। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ডি ইথানল। নেক্সট 3 নং কুৱেশ্যন চাবা তলত উল্লেখ কৰা কোনবিধ কোষত কোষ কেন্দ্ৰ নাথাকে। অপশ্যন দিয়া আছে মাংসপেশীৰ কোষ, প্যাৰামেচিয়াম, স্তন্যপায়ীৰ লোহিত ৰক্তকণিকা, স্নায়ু কোষ। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সি স্তন্যপায়ীৰ লোহিত ৰক্তকণিকা। নেক্সট 4 নং কুৱেশ্যন তলৰ 4 নং কুৱেশ্যন কোনটো কোষৰ ডিএনএ ক্ৰোমোজোমৰ কাম কৰে। অপশ্যন দিয়া আছে ভাইৰাছ, বেক্টেৰিয়া, এমিবা ও চৰাইৰ কণী। ইয়াৰে এনসাৰ হ'ব অপশ্যন বি বেক্টেৰিয়া। নেক্সট 2 নং কুৱেশ্যন দিয়া আছে খালি ঠাই পূৰ কৰা। ইয়াতে 1 দিয়া আছে ডেছ নামৰ বৈজ্ঞানিকে প্ৰথম কহিলা গছৰ বাকলিত কোষৰ সন্ধান পায় ৰবাৰ্ট হুক। নেক্সট 2 নং কুৱেশ্যন চাবা প্ৰকৃত কোষেৰে গঠিত নহয় বাবে ডেছবোৰক জীৱৰ শ্ৰেণীত ৰখা নহয়। ইয়াৰ এনসাৰ হ'ব ভাইৰাছ। ভাইৰাছবোৰক জীৱৰ জীৱিত শ্ৰেণীত ৰখা নহয়। 3 নং 1 মাইক্ৰমিটাৰ সমান ডেছ মিলিমিটাৰ। এইটো এনসাৰ হ'ব 0.001 মিলিমিটাৰ। নেক্সট 4 ডেছ নামৰ কোষাঙ্গাণুটোৱে কোষত স্নেহ পদাৰ্থ আৰু প্ৰটিনৰ সঞ্চয়ন আৰু পৰিবহন কৰে। ইয়াৰ এনসাৰ হ'ব গোলগি সংঘ নামৰ কোষাঙ্গাণুটোৱে কোষত স্নেহ পদাৰ্থ আৰু প্ৰটিনৰ সঞ্চয়ন আৰু পৰিবহন কৰে। নেক্সট 5 ডেছক কোষৰ প্ৰটিন সংশ্লেষণ কাৰখানা বোলা হয়। ইয়াৰ এনসাৰ হ'ব ৰাইবোজমক কোষৰ প্ৰটিন সংশ্লেষণ কাৰখানা বোলা হয়। নেক্সট 6 পিতৃ-মাতৃৰ চৰিত্ৰ পৰিবহন কৰা ডিএনএৰ অংশবোৰক ডেছ বোলে। ইয়াৰ এনসাৰ হ'ব জিন। পিতৃ-মাতৃৰ চৰিত্ৰ বহন কৰা ডিএনএৰ অংশবোৰক জিন বোলে। নেক্সট 3 নং কুৱেশ্যন কোষ কাক বোলে। কোষৰ বিভিন্ন প্ৰকাৰ উদাহৰণ সহ লিখা। ইয়াৰ এনসাৰ হ'ব জীৱদেহৰ গঠনৰ ক্ষুদ্ৰ এককটোকে কোষ বোলে। কোষ 2 প্ৰকাৰৰ। ইয়াতে 1 নং দিয়া আছে প্ৰকোষ কেন্দ্ৰীয় কোষ। এনে কোষত সুসংগঠিত কোষ কেন্দ্ৰ নাথাকে যেনে বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া, নীল হৰিথালাই ইত্যাদি। 2 শংকু কেন্দ্ৰীয় কোষ। এই ধৰণৰ কোষত স্পষ্ট আৰু সুসংগঠিত কোষ কেন্দ্ৰ থাকে। বেক্টেৰিয়াৰ বাহিৰে সকলো উদ্ভিদ আৰু প্ৰাণী কোষত এনে কোষ থাকে। নেক্সট কুৱেশ্যন তোমালোকে চাবা এইটো কি আছে জীৱকোষ অধ্যয়ন কৰিবলৈ প্ৰস্তুত কৰা স্লাইড কি প্ৰকাৰৰ প্ৰতিবিধৰ প্ৰস্তুত প্ৰণালী চমুকৈ লিখা। ইয়াৰ এনসাৰ হ'ব জীৱকোষ অধ্যয়ন কৰিবলৈ প্ৰস্তুত কৰা স্লাইড 2 প্ৰকাৰৰ অস্থায়ী স্লাইড আৰু স্থায়ী স্লাইড। অস্থায়ী স্লাইড সাধাৰণতে তাৎক্ষণিকভাৱে অধ্যয়নৰ বাবে অস্থায়ী স্লাইড প্ৰস্তুত কৰা হয়। স্থায়ী স্লাইড আনহাতে অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰোঁতে স্থায়ী স্লাইডবোৰ দীঘলীয়া সময়ৰ বাবে পৰীক্ষা আৰু সঞ্চিত কৰিব পাৰি। নেক্সট কুৱেশ্যন 5 নং কুৱেশ্যন দিয়া আছে কোষাৱৰণৰ গঠনৰ কাৰ্য বুজাই লিখা। ইয়াৰ এনসাৰ হ'ব প্ৰতিটো প্ৰকোষ কেন্দ্ৰীয় কোষক আৱৰি এখন আৱৰণ আছে। এয়ে হ'ল কোষাৱৰণ। ই অতিকৈ পাতল প্ৰটিন আৰু স্নেহ পদাৰ্থ নামৰ দুবিধ পদাৰ্থৰে আৱৰণখন গঠিত। আৱৰণখনে কোষ একোটাক ওচৰৰ কোষৰ পৰা পৃথক কৰি ৰাখে। ইয়াত অতি ক্ষুদ্ৰ ৰন্ধ্ৰ থাকে। ৰন্ধ্ৰৰ মাজেৰে পানী, আয়ন আৰু কিছুমান পদাৰ্থ কণা চলাচল কৰিব পাৰে। ই কোষটোক প্ৰতিৰক্ষাও প্ৰদান কৰে। নেক্সট 6 নং কুৱেশ্যন তলত দিয়া কোষাঙ্গাণুবোৰৰ গঠন আৰু কাৰ্য উল্লেখ কৰা। মাইটোকন্ড্ৰিয়া, গোলগি সংঘ, ৰাইবোজম, অন্তঃপ্ৰৰকীয় জালিকা। ইয়াৰে প্ৰথমটো মাইটোকন্ড্ৰিয়া। এইবোৰ দণ্ডাকাৰ অথবা উৰহী গুটিৰ আকৃতিৰ কোষাঙ্গাণু। মাইটোকন্ড্ৰিয়াৰ ভিতৰত কোষীয় শক্তি উৎপন্ন হয়। গোলগি সংঘ
এইবোৰ মোনা বা থাল আকৃতিৰ কোষাঙ্গনু এই কোষ প্ৰৰখৰ প্ৰটিন আৰু স্নেহ পদাৰ্থ সঞ্চয় আৰু পৰিবহন কৰে। ই লাইসোজম গঠনতো ভাগ লয়। নেক্সট টু ৰাইবোজম। ৰাইবোজম কোষ প্ৰৰখত সিঁচৰিত হৈ থকা গোলাকাৰ ক্ষুদ্ৰ আকৃতিৰ কণা প্ৰটিন আৰু আৰএনএ নামৰ দুবিধ পদাৰ্থৰে ৰাইবোজম গঠিত। কোষৰ বাবে অত্যাৱশ্যকীয় প্ৰটিন অণুবোৰ ইয়াতে সংশ্লেষণ হয়। অন্তঃপ্ৰৰখীয় জালিকা। নলীৰ দৰে অংশ কিছুমান কোষ প্ৰৰখত বিস্তাৰিত হৈ থাকে। এয়ে হ'ল অন্তঃপ্ৰৰখীয় জালিকা। ইয়াৰ আৱৰণ কোষ কেন্দ্ৰাৱৰণৰ লগত সংযুক্ত। ই প্ৰটিন পৰিবহনৰ লগতে স্নেহ পদাৰ্থ আৰু শৰ্কৰা বিপাকক সহায় কৰে। নেক্সট 7 নং কুৱেশ্যন। কোষ কেন্দ্ৰ এটাৰ গঠন আৰু কামৰ চমু বিৱৰণ দিয়া। ইয়াৰে এনসাৰ কোষ কেন্দ্ৰ গঠন প্ৰথমতে লিখি ল'বা। সাধাৰণতে কোষৰ মাজত থকা ই এক গোলাকৃতিৰ অংগাণু। কোষ কেন্দ্ৰটো দুখন আৱৰণেৰে আবৃত। 2. কোষ কেন্দ্ৰাৱৰণে কোষ কেন্দ্ৰক কোষ প্ৰৰখৰ পৰা পৃথক কৰি ৰাখে। 3. কোষটোৰ ক্ৰম'জমবোৰো ইয়াৰ ভিতৰত সীমাবদ্ধ হৈ থাকে। 4. ক্ৰম'জমত ডিএনএ থাকে আৰু ই জীৱনৰ প্ৰজননৰ উপৰিও বিভিন্ন কোষ উপাদান সৃষ্টিৰ বাবে প্ৰয়োজনীয় আনুবংশিক তথ্য প্ৰদান কৰে। তাৰপিছত কোষ কেন্দ্ৰৰ কাম ইয়াতে দিয়া আছে। 1 নং দিয়া আছে 1. কোষ বিভাজন প্ৰক্ৰিয়াৰে দেহত কোষৰ সংখ্যা বৃদ্ধি কৰে, ফলত অংগসমূহ গঠিত হয়। এনেদৰে শাৰীৰিক বৃদ্ধি আৰু বিকাশ হয়। 2. কোষ একোটা পূৰঠ হৈ বিভাজিত হোৱাৰ সময়ত ক্ৰমেটিন সূত্ৰ ঘনীভূত হৈ ক্ৰম'জমৰ সৃষ্টি কৰে। 3. কোষ কেন্দ্ৰৰ ৰসত এক বা ততোধিক আৱৰণহীন ঘূৰণীয়া গঠন থাকে। ইয়াক অতিকেন্দ্ৰ বোলে। অতিকেন্দ্ৰই ৰাইবোজম গঠনত ভাগ লয়। নেক্সট 8 নং কুৱেশ্যনটো হৈছে চমু উত্তৰ লিখা। ইয়াৰে এ দিয়া আছে। বিভিন্ন আকৃতিৰ প্ৰাণী কোষৰ উদাহৰণ দিয়া। ইয়াৰ এনসাৰ হ'ব বিভিন্ন আকৃতিৰ প্ৰাণী কোষৰ উদাহৰণ হ'ল মাইক্ৰ'প্লাজমা, উট চৰাইৰ কণী আৰু স্নায়ু কোষ। নেক্সট বি দিয়া আছে। আটাইতকৈ ক্ষুদ্ৰ, আটাইতকৈ বৃহৎ আৰু দীৰ্ঘতম কোষৰ নাম লিখা। এনসাৰ হ'ব আটাইতকৈ ক্ষুদ্ৰ কোষটোৰ নাম হৈছে মাইক্ৰ'প্লাজমা, আটাইতকৈ বৃহৎ কোষটো হৈছে উট চৰাইৰ কণী আৰু দীৰ্ঘতম কোষটো হৈছে মেনিলা হেম্প। নেক্সট চি চাবা। স্লাইড আৰু কভাৰ স্লিপ বুলিলে কি বুজায়? ইয়াৰ এনসাৰ হ'ব স্লাইড কোষৰ ভিতৰুৱা গঠন পৰ্যবেক্ষণ কৰিবলৈ যৌগিক অনুবীক্ষণ যন্ত্ৰৰ সহায় লোৱা হয়। এই যন্ত্ৰৰে পৰ্যবেক্ষণ কৰিবলৈ জীৱ কোষ বা কোষ সমষ্টিৰ এখন স্লাইড প্ৰস্তুত কৰা হয়। নেক্সট কভাৰ স্লিপ। এই টুকুৰা সৰু আৰু অতিশয় পাতল স্বচ্ছ কাচক কভাৰ স্লিপ বোলা হয়। নেক্সট ডি দিয়া আছে উদ্ভিদ কোষ প্ৰাণী কোষতকৈ দৃঢ় কিয়? ইয়াৰ এনসাৰ হ'ব উদ্ভিদ কোষৰ কোষাৱৰণৰ বাহিৰ ফালে আন এখন অতিৰিক্ত আৱৰণ থাকে। ইয়াক কোষবেৰ বোলে। কোষবেৰখন ডাঠ। ই চেলুলোজ নামৰ পদাৰ্থৰে গঠিত। কোষবেৰ থকা উদ্ভিদ কোষ প্ৰাণী কোষতকৈ দৃঢ় হয়। ইয়াৰ পিছত ই দিয়া আছে বিভিন্ন প্ৰকাৰৰ প্লাষ্টিডবোৰৰ নাম আৰু ইয়াৰ ৰঞ্জক পদাৰ্থৰ বিষয়ে লিখা। এনসাৰ হ'ব প্লাষ্টিড 3 প্ৰকাৰৰ: বৰ্ণকণা, হৰিতকণা, বৰ্ণহীন কণা। প্ৰথমত বৰ্ণকণাৰ বিষয়ে লিখি ল'ব। বৰ্ণকণা সেউজীয়াৰ বাহিৰে অন্য ৰঙৰ পদাৰ্থ থাকে। ফল, পকা ফল আদিৰ বৰণ এবিধ প্লাষ্টিডৰ উপস্থিতিৰ বাবে হয়। হৰিতকণা সেউজীয়া বৰণৰ পদাৰ্থ থাকে। হৰিতকণাত সেউজীয়া বৰণৰ পদাৰ্থ থাকে। এই পদাৰ্থ কণাবোৰক পত্ৰহৰিত বোলে। বৰ্ণহীন কণাত কোনো ৰঙীন পদাৰ্থ নাথাকে। এই প্লাষ্টিডবোৰত শৰ্কৰা, চৰ্বি আৰু প্ৰটিন অণু সঞ্চিত হৈ থাকে। নেক্সট কুৱেশ্যন দিয়া আছে কোষ বিভাজন বুলিলে কি বুজায়? ইয়াৰ এনসাৰ হ'ব সকলো জীৱিত কোষেই একোটা নিৰ্দিষ্ট সময়ত সম্পূৰ্ণতা লাভ কৰে। ইয়াৰ পাছতে এক বিশেষ প্ৰক্ৰিয়াৰে ই বিভাজিত হৈ দুটা নতুন কোষৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াক কোষ বিভাজন বোলে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত কোনো এটা কুৱেশ্যনৰ এনসাৰ যদি তোমালোকে ভালকৈ বুজি পোৱা নাই বা বুজি পোৱাত অলপ কষ্ট পাইছা, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু মই তোমালোকক নেক্সট এটা ভিডিঅ' লৈ আহি কিনে এইটো চেপ্টাৰ আকৌ বুজাই দিম। আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটো প্ৰথমে ছাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰা। আৰু তোমালোকে যদি ছাপোৰ্ট কৰা তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম আৰু নতুন ভিডিঅ' লৈ আমাৰ ভাল লাগিব। Thank you, Light of Education. Thank you watching the video.